ৰৈ ৰৈ বিনালেতো অসমৰ এতিয়া জাতীয় জীৱনৰ আবেগ হৈ পৰিছে আৰু সমগ্ৰ পৃথিৱীতে ৭০০টা চিনেমা হলত ৰৈ ৰৈ বিনালে মুক্তি দিছে আৰু জানি আপোনালোকো আচৰিত হ'ব যে ৪টা বজাতে আৰম্ভ হৈছে চিনেমা আৰু মই ভাবোঁ যে এইটো গোটেই ২৪ ঘণ্টাই এখন চিনেমা থাকিব বিভিন্ন হলত আৰু প্ৰায় এসপ্তাহ ১০ দিন কোনো টিকেট পাবলৈ নাই এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই গোটেই কথাটোৱে আমাৰ অসমৰ জাতীয় জীৱনৰ জুবিনদাৰ সৃষ্টিৰ প্ৰতি যিটো দায়িত্ব, জুবিনদাৰ আদৰ্শ, তেওঁৰ চিন্তা, তেওঁৰ যিটো জাতীয় চেতনা, অসমৰ জাতীয় জীৱনক যিধৰণে আদৰ্শৰে মাৰ্গদৰ্শন কৰিছিল তাৰ প্ৰতি অসমৰ ৰাইজৰ যিটো অভূতপূৰ্ব যিটো দায়িত্ব আৰু দায়বদ্ধতা আছে তাৰে এটা উন্মুক্ত বহিঃপ্ৰকাশ ঘটিছে। আৰু ৰৈ ৰৈ বিনালে চিনেমাখনৰ যি নাম তাৰ লগে লগে প্ৰকৃতিয়েও এতিয়া ৰৈ ৰৈ বিনাইছে। চাব এতিয়া বৰষুণো আজিৰ দিনত বৰষুণ দিছে, গতিকে আকাশেও ৰৈ ৰৈ বিনাইছে, প্ৰকৃতিও বিনাইছে। গতিকে এই যিটো জুবিন গাৰ্গৰ মহাপ্ৰয়াণ অসমৰ সমাজ আৰু জাতীয় জীৱনৰ পৰা, এইটোৱে অসমৰ সমাজ আৰু জাতীয় জীৱনক বহু কথা কৈ থৈ গৈছে। সমন্বয়ৰ এটা শক্তিশালী বাৰ্তা দিছে, মানুহৰ মাজত একতা, ভাতৃত্ববোধ, সাম্প্ৰদায়িকতাহীন এখন সমাজ, এইবোৰৰ কথা কৈছে, মানৱীয় প্ৰমূল্যৰ কথা কৈছে। আৰু ৰৈ ৰৈ বিনালে চোৱাৰ পাছত মানুহে আৰু যিবোৰ আদৰ্শ তাৰ গভীৰতালৈ সোমাব পাৰিব। সেইকাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, জুবিন গাৰ্গৰ যিটো মহান শিল্পী সত্তা তাৰ প্ৰতি অসমৰ ৰাইজৰ এটা শক্তিশালী বাৰ্তা আৰু শ্ৰদ্ধাঞ্জলি থাকিব, শ্ৰদ্ধা থাকিব। কাৰণ তেওঁ কৰি থৈ যোৱা সৃষ্টিসমূহ অসমৰ জাতীয় জীৱন অনন্তকাললৈ থাকিব। কিন্তু এইটো তেওঁ নিজে কৰি থৈ যোৱা শেষটো যিটো কাম, বোলছবিৰ শেষ কামটো যাতে সকলোৱে আহি ইয়াৰ লগত চিনেমাখনৰ চিন্তাৰ লগত, আদৰ্শৰ লগত একাত্ম যাতে সকলো হয়, সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, বোলছবি গৃহলৈ আহক দলে বলে আৰু জুবিনদাৰ আদৰ্শক, তেওঁৰ সৃষ্টিশীলতাক, অসমৰ প্ৰতি কৰি যোৱা কামক সকলোৱে শ্ৰদ্ধা সন্মান জনাওক।